Hello everyone, আজি এটা ফর্ম লৈ আইছো স্কলারশিপৰ বিষয়ে। যদি তোমালোকে এই ফর্মটো ফিল আপ কৰি কিনে যিকোনো সার্কেল অফিসত জমা দিয়া তেন্তে 20,000 ৰ পৰা 50,000 তোমালোকে টকা বেংকত লাভ কৰিব পাৰিবা। আৰু এই স্কলারশিপটো কেনেকৈ তোমালোকে ফর্ম ফিল আপ কৰিবা, কি কি ডকুমেন্টস লাগিব আৰু কৰ পৰা সিগনেচাৰ আনিবা, সকলো ভিডিঅ'ৰ একেলগে জনাই থাকিম। প্ৰথমে তোমালোকে এই এপ্লিকেশনটো কেনেকৈ তোমালোকে ফিল আপ কৰিবা হেতু জানি লোৱা। প্ৰথমে তোমালোকে জানি লোৱা যে এই এপ্লিকেশনটো কৰ পৰা আইছে। এই এপ্লিকেশনটো এমএলএ স্কলারশিপ হয়। তোমালোকে হয়তো আগেতো জানা বা যোনসকল ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিছে তেওঁলোকে হয়তো গম পাব যে এমএলএ স্কলারশিপ কি হয়। সো তোমালোকে প্ৰথমে জানি লোৱা, ইয়াতে লিখা আছে যে এপ্লিকেশনস টু দা ডেপুটি কমিশনাৰ ফৰ এভয়েলিং এ ফাইনান্সিয়েল এসিস্টেন্ট ফৰ এডুকেশনস বেনিফিটস আন্ডাৰ এমএলএ এৰিয়া ডেভেলপমেন্ট ফান্ড। যোনসকল ছাত্ৰ-ছাত্ৰীয়ে পইচাৰ অভাৱত পঢ়িব নোৱাৰে বা এডমিশন কৰিব নোৱাৰে তেওঁলোকক কি কৰা হয়, এমএলএ ফান্ডৰ ফালৰ পৰা যোনটো এৰিয়া হয়, তোমালোকৰ যোনটো এৰিয়া হয়, যোনটো এমএলএ হয়, সেই এমএলএৰ জৰিয়তে তোমালোকে এপ্লিকেশন কৰিলে তোমালোকে এডমিশনৰ কাৰণে কিছু টকা তোমালোকৰ বেংকত সোমাই দিয়ে। সো তোমালোকে যদি এই ফর্মটো ফিল আপ কৰি কিনে যিকোনো সার্কেল অফিসত জমা দিয়া নিশ্চয় তোমালোকে পইচাটো লাভ কৰিব পাৰিবা। সো এতিয়া তোমালোকক জনাম যে কেনেকৈ তোমালোকে ফর্ম ফিল আপ কৰিবা যাতে কোনো ধৰণৰ ভুল ত্ৰুটি নহয়। ইয়াতে তোমালোকে চাব পাৰিছে যে এপ্লিকেন্ট নেম, আৰু কথাটো যে তোমালোকৰ ব্লক লেটাৰ লিখিবা, মানে ক্যাপিটাল লেটাৰত লিখিবা যোনটো ফর্ম আছে। আৰু যোনখিনি ষ্টাৰ মাৰ্ক হৈ আছে ৰেড কালাৰ, এইখিনি মেন্ডেটৰী হয়, এইখিনি দিবই লাগিব। বাকি তোমালোকৰ ডেট অফ বাৰ্থটো দিবা, জেন্ডাৰটো দিবা, ইয়াতে গাৰ্জিয়ান নামটো নিজৰ ফাদাৰ্স মাদাৰ্স যিকোনো গাৰ্জিয়ান নাম দিবা। তাৰপিছত অকুপেশনটো কি জীৱিকা কৰে সেই জীৱিকাটো দিবা। বাকি তোমালোকৰ গাৰ্জিয়ানৰ লগত কি ৰিলেশন আছে সেইটো দিবা। দিয়াৰ পিছত এইটো হল ফুল এড্ৰেছ ডিস্ট্ৰিক্ট সার্কেল, তাৰপিছত তোমালোকৰ এমসি এমবিটিসি, তাৰপিছত ব্লক নেমটো দিবা। বাকি গাঁও পঞ্চায়ত কি হয় সেইটো দিবা, ভিলেজ নেমটো দিবা, ওয়ার্ড নাম্বাৰ কি হয়, বাকি পোস্ট অফিস কি হয়, লোকালিটি কি হয়, পুলিশ স্টেশন কি হয়, তাৰপিছত কে নাম্বাৰটো তোমালোকে কি কৰা হৈছে পিন কোডটো, এই পিন কোডটো দিবা। বাকি তোমালোকৰ এটা ফটো লাগিব, পাসপোর্ট সাইজৰ ফটো লাগিব। ইয়াতে নিজৰ ফটোটো কম্পিউটাৰ দোকানৰ পৰা ওলাই কিনে তোমালোকে ইয়াতে ফটোটো এটা চিপকাই দিবা। ফটো চিপকাৰ পিছত তোমালোকৰ 6 নম্বৰ কি আছে, কাষ্ট আছে, জেনাৰেল, এসটি হিলস, এসটিপি, এসসি, ওবিসি, এমওবিসি যোনটো হয়। তাৰপিছত কমিউনিটি কি হয়, তাৰপিছত ৰিলিজিয়ন কি হয়, তাৰপিছত তোমালোকে এই মোবাইল নাম্বাৰটো নিজৰ দিবলৈ চেষ্টা কৰিবা। যেতিয়া তোমালোকৰ বেংক একাউণ্টত পইচা সোমাই মোবাইল নাম্বাৰ জৰিয়তে তোমালোকে অতি সোনকালে গম পাবা। বাকি এতিয়া মেইন ইম্পৰ্টেন্ট কথা হ'ল যে বেংক একাউণ্ট, এই বেংক একাউণ্ট আৰু পেন কাৰ্ড ডিটেইলছ, নিজৰ বেংক একাউণ্ট নামটো দিবা, বাকি ব্ৰাঞ্চৰ নামটো দিবা। ইয়াতে ব্ৰাঞ্চ আইএফসি যোনটো পাছবুক আছে সেই পাছবুকক শ্ব' হৈ থাকিব। তাৰপিছত একাউণ্ট নাম্বাৰটো, এই একাউণ্ট নাম্বাৰটো সঠিকভাৱে দিবা যাতে তোমালোকৰ কোনো ধৰণৰ ভুল নহয়, বেলেগ একাউণ্টত পইচা সোমাই যাতে নাযায়। বাকি তোমালোকৰ একাউণ্ট হোল্ডাৰটো দিবা, নিজৰ নামটো দিবা। ইয়াতে পেন কাৰ্ড দিবা। পেন কাৰ্ডটো মেন্ডেটৰী নহয়, যদি পেন কাৰ্ড আছে দিবা, যদি নাই তেন্তে নিদিবা, থাকিলে দিবা, নিদিলে নাই। সো এতিয়া 11 নম্বৰ যোনটো এডুকেশ্যন ডিটেইলছ, এই এডুকেশ্যন ডিটেইলছত তোমালোকে কি কৰা আছে, কোৱালিফিকেশন ডিটেইলছ দিব দিছে। ইয়াতে কোৱালিফিকেশন অফ বেনিফিচিয়াৰী, তোমাৰ হাইয়েষ্ট কোৱালিফিকেশন কি হয়। যদি তোমালোকে মেট্ৰিক পাছ কৰিছা তেন্তে এইচএস এলসি দিবা, যদি এইচএস পাছ কৰিছা এইচএস দিবা। বাকি তোমালোকে ইয়াতে চাব পাৰিছে কোৰ্স টাইপ, তোমালোকে কিহত এডমিশন কৰিবা। যদি তোমালোকে এইচএস এলসি পাছ কৰিছা তেন্তে এইচএস দিবা, যদি ইউজিত এডমিশন কৰিবা ইউজি দিবা। বাকি যদি পিজিত এডমিশন কৰিব খোজা তেন্তে পিজিটো দিবা, যদি ভকেশনাল কৰিব খোজা ভকেশনাল দিবা, ডিপ্লোমা কৰিলে ডিপ্লোমা দিবা। কোৰ্স নেমটো ইয়াতে সিলেক্ট কৰিবা, নেম অফ ইনষ্টিটিউট। যেহেতু এতিয়ালৈকে তোমালোকৰ এডমিশনটো কনফাৰ্ম হোৱা নাই, যেতিয়া কনফাৰ্ম হ'ব এইখিনি তেতিয়া ফিল আপ কৰিবা। এডুকেশ্যন কোৱালিফিকেশন তেতিয়াই ফিল আপ কৰিবা, ইনষ্টিটিউট নেম আৰু তাৰপিছত ডেট অফ এডমিশন। যেহেতু এতিয়ালৈকে এডমিশন হোৱা নাই সো ডেটটো এতিয়ালৈকে তোমালোকে নোপোৱা। বাকি তোমালোকৰ 12 নম্বৰ আৰু 13 নম্বৰ যদি তোমালোকৰ ফ্যামিলি মেম্বাৰ কোনোবা গভৰ্ণমেণ্টত চাকৰি কৰে বা কিছু পাই আছে তেন্তে তোমালোকে ইয়েস নো দিবা, বাকি নাথাকিলে নাই। সো আইডি প্ৰুফত কি দিবা, আইডি যদি পেন কাৰ্ড বা ইয়াতে পেন কাৰ্ড বুলি লিখিবা, তাৰপিছত আইডি নাম্বাৰ দিবা। বাকি তোমালোকৰ আইডিত কি নাম আছে সেই নামটো তোমালোকে ইয়াতে লিখি দিবা। সো বাকি তোমালোকৰ এনৰোল ইন আধাৰ, যদি তোমালোকৰ আধাৰ আছে তেন্তে আধাৰ নামটো দিবা, বাকি নাথাকিলে নাই। এইটো মেন্ডেটৰী নহয়, বহুতৰ আধাৰ কাৰ্ড এতিয়ালৈকে হোৱা নাই, সো থাকিলে ভাল। সো মেইন ইম্পৰ্টেন্ট কথা হ'ল যে এইটো কিহৰ সিগনেচাৰ লাগিব, এইটো কিহৰ সিগনেচাৰ লাগিব। ইয়াতে তোমালোকে চাব পাৰিছা হেড অফ দা ইনষ্টিটিউট উইথ সিল, তোমালোকৰ প্ৰিন্সিপালৰ সিগনেচাৰ লাগিব, উইথ কলেজৰ যোনটো সিল হয় সিল থাকিব লাগিব। বাকি ডেট লিখি দিবা ইয়াতে। আৰু এইটো হল সবতকে বহুত ইম্পৰ্টেন্ট, তোমালোকে ইয়াতে চাব পাৰিছা যে এই যোনটো এমএলএ শো হৈ আছে, এই এমএলএ সবতকে বহুত ইম্পৰ্টেন্ট। ইয়াতে তোমালোকৰ এমএলএ সিগনেচাৰ কৰিব, এমাউন্টটো লিখি দিব, বাকি ইয়াতে সিগনেচাৰ কৰিব আৰু সিলটো দিব, বাকি ডেটটো দিব। যদি তোমালোকৰ এমএলএ ফাণ্ডত বহুত পইচা আছে তেন্তে তোমালোকক 20,000 ৰ পৰা 50,000 দিব পাৰে। যদি তোমালোকৰ ইমান পইচা নাই বা এমএলএ ফাণ্ডত ইমান পইচা নাই, বহুত দিব লাগে, সো তথাপি মিনিমাম তোমালোকক 10,000 এটা তোমালোকক দিবলৈ চেষ্টা কৰিব। সো তোমালোকে অলপ ৰিকুৱেষ্ট কৰিবা যাতে 10,000 ৰ ওপৰত দিয়ে। অলপ ৰিকুৱেষ্ট কৰিলে তোমালোকে পাই যাবা। বাকি তোমালোকৰ ডেট আৰু প্লেচটো লিখি দিব। বাকি তোমালোকে এইটো নিজৰ সিগনেচাৰ অফ এপ্লিকেন্ট, এই সিগনেচাৰটো দিবা।
সো এইখিনি তোমালোকে গম পালা যে ক'ত কি দিব লাগে, ফটো কেইখন লাগিব, ফটো এটা লাগিব, বাকি মোবাইল নাম্বাৰ, পেন কাৰ্ড, আধাৰ কাৰ্ড নাথাকিলে কৰিব পাৰিবা নেকি? আধাৰ কাৰ্ড, পেন কাৰ্ড নাথাকিলেও তোমালোকে এইটো এপ্লিকেশ্যন কৰিব পাৰিবা। বাকি এতিয়া কথাটো হ'ল যে কি ডকুমেণ্টছ লাগিব। ডকুমেণ্টছ এইখিনি লাগিব। যদি তোমালোকে মেট্ৰিক পাছ কৰিছা তেন্তে তোমালোকৰ মেট্ৰিকৰ চাৰ্টিফিকেট বা তোমালোকৰ মাৰ্কশ্বিটটো লাগিব। যদি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছা তোমালোকৰ এইচএছৰ চাৰ্টিফিকেট, মাৰ্কশ্বিট লাগিব। বাকি যদি তোমালোকৰ BA BSc কমপ্লিট কৰিছা, PG কৰিছা তেন্তে BA BSc যোনটো চাৰ্টিফিকেট হয় এইটো দিব লাগিব। বাকি ইমান ডকুমেণ্টছ নালাগে, পেন কাৰ্ড, আধাৰ কাৰ্ড। সো তোমালোকে ইয়াতে চাব পাৰিছা পেন কাৰ্ড, আধাৰ কাৰ্ড, পাছপোৰ্ট, ড্ৰাইভিং লাইসেন্স থাকিলে তোমালোকে এইটো এপ্লিকেশ্যন কৰিব পাৰিবা। বাকি এইটো ডকুমেণ্টছটো তোমালোকে এই PDF টো তোমালোকে ডেছক্ৰিপশ্যনত পাই যাবা। ডেছক্ৰিপশ্যনৰ পৰা তোমালোকে ডাউনলোড কৰিব পাৰিবা। আৰু ইয়াৰ উপৰিও যদি তোমালোকৰ কোনো ধৰণৰ কুৱেশ্যন থাকে তেন্তে কমেণ্ট বক্সত জনাবা, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। এইখিনি এটা সৰু ভিডিঅ' আছিলে। যদি এইটো চেনেল নতুনকৈ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰিবা, বেল আইকন টিপি অল কৰি দিবা, যাতে সকলো ধৰণৰ নটিফিকেশ্যন ভিডিঅ' তোমালোকে অতি সোনকালে পাই যোৱা। আৰু যদি এই ভিডিঅ'টো তোমালোকে ফেচবুক পেজত চাইছা পেজটো ফলো কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।